শ্রমিক জিন্দাবাদ বেকারি কুচ্ছেদ করক পাহাৰীয়া জিলাৰ কাৰ্বি আংলঙৰ বোকাজানৰ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচা বেদখলকাৰীক উচ্ছেদৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ সোমবাৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিয়ে বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমীপত লাহৰীজান আৰু নিৰ্মল কুমাৰ চাহ বাগিচা বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শনেৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে হাতে হাতে প্লে কাৰ্ড লৈ বেদখলকাৰীক উচ্ছেদ কৰক চাহ শ্ৰমিক জিন্দাবাদ আচ্ছা জিন্দাবাদ আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় প্ৰতিবাদকাৰীসকলে বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহালৈ স্মাৰক পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰেই বোকাজানৰ লাহৰীজান আৰু নিৰ্মল কুমাৰ চাহ বাগিচা বেদখলকাৰীক উচ্ছেদ কৰিবলৈ দাবী জনায় বোকাজানৰ পৰা দিলীপ কুমাৰ পাণ্ডেৰ সহযোগত কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইনৰ ৰিপৰ্ট পাব্লিক টিভি অসম धरना प्रदर्शन जो आप लोग कर रहे हैं ये आप लोग का क्या मांग है আমাৰ এটাই দাবী এটাই মূল দাবী যে লাহৰীজান আৰু নিৰ্মল কুমাৰ চাহ বাগিচাৰ যিখিনি অচিনাক্ত ব্যক্তিয়ে বেদখল কৰি আছে আমাৰ বাগানৰ মাটি তেওঁলোকক অতি সোনকালে এই বাগানৰ মাটিৰ পৰা উচ্ছেদ কৰাৰ সেয়াই আমাৰ মূল দাবী तो ये तो आपका बहुत पहले से चल रहा है लेकिन अभी आप लोग को क्या ध्यान में आया है হয় এইটো ঠিকে কৈছে আপুনি বহুত আগৰ পৰা কৰি আছে আৰু এইটো আমাৰ প্ৰথম কাৰ্যসূচী নহয় আমি প্ৰায় 5 বছৰ আগৰ পৰাই এইটো দাবীত আমি জনাই আছোঁ আৰু এইটো দাবীত আমি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আমাৰ সন্মানীয় CEM ডক্টৰ তুলিৰাম ৰহাকো আমি জনাইছোঁ আমাৰ জিলা প্ৰশাসন আমাৰ আৰক্ষী প্ৰশাসনকো জনাইছোঁ আৰু আমাৰ অসমৰ অনাৰেবল চিফ মিনিষ্টাৰকো আমি জনাইছোঁ এই সন্দৰ্ভত যে লাহৰীজান আৰু নিৰ্মল কুমাৰ চাহ বাগিচাত কিছুমান অচিনাক্ত ব্যক্তিয়ে তাতে মাটিবোৰ আমাৰ বেদখল কৰি আছে আৰু এই মাটিবোৰ অতি সোনকালে উচ্ছেদ কৰিব লাগে বুলি আমি জনাইছিলোঁ কিন্তু আজি পৰ্যন্ত ইমান বছৰ হৈ গ'ল আজি পৰ্যন্ত কিন্তু কাউন্সিলে হওক বা জিলা প্ৰশাসনে হওক বা আৰক্ষী প্ৰশাসনে হওক তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাপালোঁ तो ये आप इसके लिए मेमोरेंडम देंगे क्या इनको हाँ আজি আমি মেমৰেণ্ডাম দিম আজি আমি জিলা আমাৰ থ্ৰু SDO থ্ৰু এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ইনচাৰ্জ বকাজান সাব ডিভিজন আমি ডক্টৰ তুলিৰাম ৰহাং অনাৰেবল CEMক আমি এটা মেমৰেণ্ডাম দিম আৰু লগতে গভৰ্ণৰ অফ আছাম আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু লেণ্ড এণ্ড ৰেভিনিউ EMক আমি মেমৰেণ্ডাম দিম আৰু আপোনালোকৰ জৰিয়তে মই যিখিনি বেদখলকাৰীক আপোনালোকক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে সময় থাকোঁতে কিন্তু তাৰ পৰা ওলাই যাওক আজি আমাৰ চাহ শ্ৰমিক ৰাইজে কিন্তু আইন হাতত লোৱা নাই যোনদিনা আইন হাতত ল'ব নহয় সেইদিনা আপোনালোকৰ কাণ ধৰি মেলি